আমাৰো এখন ধুনীয়া ঘৰ। ঘৰৰ চোতালতে বিয়াৰ পিছদিনাৰ ব্যস্ততা। নতুন বোৱাৰী ৰীমা ঘৰৰ পদূলি মুখত থিয় হৈ আছে। ৰীমা, ভিতৰলৈ আহ। আজিৰ পৰা এইখনেই তোৰ ঘৰ। কিন্তু মনত ৰাখিবি, এই ঘৰৰ নিয়ম নীতি সদায় ধুনীয়াকৈ মানি চলিব লাগিব। হ'ব মা, মই সদায় চেষ্টা কৰিম এইখন ঘৰৰ নিয়ম নীতি মানি ৰাখিবলৈ, আৰু আপোনালোকৰ মনত কেতিয়াও দুখ নিদিওঁ। কাষতে ৰৈ আছিল তাইৰ গিৰিয়েক অমিত, আৰু অমিতে ক'লে, হ'ব মা, তাইক অকণমান জিৰাবলৈ দিয়া। কালি ৰাতিৰ পৰা তাই একেবাৰে ভাগৰি পৰিছে। তই এতিয়াৰ পৰাই বোৱাৰীৰ পক্ষ ল'বলৈ আৰম্ভ কৰিলি নেকি? এনেকৈ কিয় কৈছা মা? তাই আমাৰ ঘৰৰ নতুন মানুহ। ৰীমাই মূৰ তল কৰি থাকে। মা, আপুনি মোক যিয়ে কাম নিদিয়ক কিয়, মই সকলোবোৰ কৰিম। বাৰু, কামৰ কথা পিছত হ'ব, আগতে ঘৰখনৰ নিয়ম নীতিবিলাক জানি লোৱা। কাষতে থিয় হৈ সকলো চাই আছিল অমিতৰ ভনীয়েক মায়া। হয় মা, তুমি ঠিক কথাই কৈছা। মা, তুমি ইমান সোনকালে তাইক বিশ্বাস নকৰিবা। ছোৱালীজনী দেখাত যিমান সহজ সৰল, ভিতৰত সিমান নহ'বও পাৰে। তই ঠিক কথাই কৈছ মায়া, মই সকলো বুজি পাওঁ। অলপ সময় দে, তাইৰ আচল চৰিত্ৰ এনেই ওলাই পৰিব। শাহুৱেক আৰু ননন্দীয়াকে কি কথা পাতিছিল তাই অলপ হ'লেও উপলব্ধি কৰিব পাৰিছিল। মায়া, মোৰ যদি কিবা ভুল হয় তুমি মোক ক'বা, মই বেয়া নাপাওঁ। মই একো কোৱা নাই নহয় বৌ। তথাপি মই বিচাৰোঁ আমাৰ দুয়োজনী একেলগে থাকিম, বাই ভনীৰ নিচিনাকৈ। হ'ব বাৰু, দেখা যাব। এতিয়া ভিতৰলৈ আহা তোমালোক। সন্ধিয়া নতুন বোৱাৰী ৰীমাই শাহুৱেকক পাকঘৰত সহায় কৰি আছিল। ৰীমা, এইটো কথা কেতিয়াও নাপাহৰিবা যে এইখন ঘৰত নিয়ম নীতি সকলোবোৰ একেই থাকিব। কেতিয়াও সলনি কৰিবলৈ চেষ্টা নকৰিবা, আৰু সকলো নিয়ম মতে হ'ব লাগিব। হয় মা, আপুনি যেনেকৈ কয় মই তেনেকৈ কৰিম। আৰু শুনা, অমিত মোৰ একমাত্ৰ ল'ৰা, গতিকে তাক কেতিয়াও মোৰ বিৰুদ্ধে একো কথাতে ফচাবলৈ চেষ্টা নকৰিবা। কি কথা কৈছে মা? মই কিয় তেনেকুৱা কৰিম? সেইবিলাক একো চিন্তাই নকৰিব। আপুনি ক'লে যেতিয়া এইখন মোৰ নিজৰ ঘৰ, গতিকে সদায় মোৰ নিজৰ ঘৰ বুলি সকলো চম্ভালি ল'ম। আপুনি যেনেকৈ কৈছে মই তেনেকৈ একোৱেই ভবা নাই মা। কথাটো কৈছোঁ আৰু। তেতিয়া অমিত পাকঘৰত আহি থিয় হয়। ৰীমা, অঁ কোৱা। তুমি এতিয়াও পাকঘৰত কাম কৰি আছা? অঁ, মায়ে কিবা কিবি দেখাই আছিলে আৰু মায়ে কৈছিলে সেইকাৰণে। ৰ'বা, অকণমান কি কৰিবলৈ দিয়ে, কেনেকৈ কৰিব লাগে শিকি লওঁ। আহিলাই আৰু কৰিবা আৰু, একেদিনাই শিকিলেহে হয়নে? মা, তাইক অকণমান বিশ্ৰামৰ প্ৰয়োজন, অকণমান ৰেষ্ট ল'বলৈ দিয়া আকৌ। তই মোক সংসাৰ কেনেকৈ চলাব লাগে সেইটো শিকাবি নেকি? মই বেয়া ভাবি একো কোৱা নাই নহয় মা। হ'ব দিয়া অমিত, অকণমান ঠাণ্ডা হোৱাচোন। কিয়নো এনেকৈ ক'ব লাগে? নতুন দিন আজি। যোৱাচোন অমিত, ভিতৰলৈ যোৱা, মই কামটো শেষ কৰি আহিম। মায়ে কিবা এটা বনাবলৈ কৈছে, বনাই মেলিহে যাম মই। তুমি যোৱা। আৰে কিয় ৰৈ আছা? যোৱা না, মই যাম বুলি কৈছোঁ নহয়। ৰীমা, দেখিলি নে? হে ভগৱান, কি হৈছে এয়া? মোৰ ল'ৰাটোৱে এনেকৈ মোক কেতিয়াও কথা কোৱা নাছিল। মই যিটো ভয় কৰি আছিলোঁ সেইটোৱে হ'ল। বিয়াৰ এদিনতেই মোৰ ল'ৰাটোক মোৰ পৰা আঁতৰাই নিবলৈ বিচাৰিছা তুমি? মা, আপুনি ভুল ভাবিছে, মই তেনেকৈ একো নাভাবোঁ। বাৰু, সময়তহে দেখা যাব। সকলো জল পটপটকৈ ওলাই পৰিব। মই যিটো ভয় কৰিছিলোঁ সেয়াই হ'বলৈ গৈ আছে। মা, মই কৈছোঁ নহয় আপুনি চিন্তা নকৰিব। কিয়নো এনেকৈ কয়? হ'ব, নিজৰ কাম কৰা। বিয়াৰ এদিনতেই মাহঁতে বাৰু মোক কিয় এনেকৈ কথা ক'বলৈ লৈছে? মইতো মাহঁতক একো কোৱা নাই, আৰু মায়ে মোক যিবিলাক কথা কৈ আছে মই তেনেকৈ একোৱেই ভবা নাই। তেনে স্বত্বতো মায়ে মোক কিয় এনেকৈ কথা কৈছে? মই তেওঁকতো সদায় নিজৰ মাৰ দৰে ভাবিম, কিন্তু মায়ে মোক আগতীয়াকৈ পৰৰ দৰে কথা কৈছে। যিয়ে নহওক, মায়ে ৰুটি চব্জি খাম বুলি কৈছে, ধুমাধুম বনাই দিওঁ। এওঁ আকৌ শুনিলে খঙেই কৰিব, দেৰি লাগিব বুলি ক'লে। ৰাতি মাক আৰু জীয়েক দুয়োজনীয়ে জীয়েকৰ ৰুমত বহি কিবা কথা পাতি আছিল। মা, এয়া কি হ'বলৈ ধৰিছে? বৌ কনা এদিন হৈছেহে মাথো, এদিনতে ইমান চেঞ্জ। দাদাক মানিব লাগিব কিন্তু দেই, এদিনতে মাকক পাহৰিয়ে গ'ল। নিজৰ ঘৈণীয়েকজনীহে ডাঙৰ হ'ল তাৰ কাৰণে। এতিয়াতো তোমাৰ কথা নুশুনেই মা, ঘৈণীয়েকৰ কথাহে শুনিবলৈ ধৰিছে। অঁ, সেইটো ময়ো লক্ষ্য কৰিছোঁ। যদি এনেকৈয়ে চলি থাকে, কালিলৈ এই ঘৰৰ দায়িত্ব সকলো বৌয়ে ল'ব আৰম্ভ কৰি দিব। তেন্তে কি কৰিব লাগে? মায়ে অলপ সময় মনে মনে থাকে।
তাইক প্ৰথমতে দাদাৰ চকুত বেয়া কৰিব লাগিব সেইটোৱেই আমাৰ ফাৰ্ষ্ট কাম কিন্তু কেনেকৈ এনে এটা ভুলৰ মাজত তাইক পেলাব লাগিব যিটো ভুলৰ বাবে অমিতেও তাইক বিশ্বাস কৰিবলৈ টান পাব কিন্তু সাৱধান মাজনী কোনেও যাতে আমাৰ কথাত সন্দেহ নকৰে চিন্তা নকৰিবা মা কাইলৈৰ পৰা খেল আৰম্ভ কি হ'ল ৰীমা এনেকৈ মন মাৰি আছা যে নতুন কইনাজনী এনেকৈ মন মাৰি থাকিব পাৰে জানো শুনা অমিত তোমাৰ মাৰ মোৰ ওপৰত কিবা খং উঠি আছে নেকি মায়ে বৰ বেলেগ ধৰণে কথা কৈ আছে জানা মাৰ স্বভাৱেই তেনেকুৱা অকণমান কঠিন স্বভাৱৰে তুমি পাৰিলে মাৰ কথাবিলাক ধৰি নাথাকিবা মই খালি এটা কথাই বিচাৰোঁ কি এইখন ঘৰৰ মানুহে যাতে সকলোৱে মোক আঁকোৱালি লয় সকলোৱে মোক নিজৰ বুলি ভাবে আৰু ময়ো তেওঁলোকক নিজৰ বুলিয়ে ভাবিম আৰু এইখন ঘৰ যেন সঁচাকৈয়ে মোৰ ঘৰ হয় হ'ব দিয়া তুমি চিন্তা নকৰিবাচোন কিন্তু সিহঁতে পতা কথাখিনি বাহিৰৰ পৰা মায়াই শুনি আছিল আৰু তাইৰ মুখত এটা ৰহস্যময় হাঁহি কাইলৈৰ পৰা তোৰ এই সুখ বেছিদিন নাথাকে বৌ ৰীমাই নতুন সংসাৰত সুখৰ সপোন দেখিছিল কিন্তু তাই নাজানিছিল সেই ঘৰখনৰ মানুহেই তাইৰ বিৰুদ্ধে আৰম্ভ কৰিবলৈ গৈছিল এনে এটা খেল যাৰ ফলত তাইৰ জীৱন সম্পূৰ্ণ সলনি হৈ যাব চাহ হ'লনে বৌ তেতিয়াৰ পৰা ৰখি আছো চাহ অলপ খাবলৈ পোৱা নাই হ'ল ভণ্টি লোৱা বৌ চাহখিনিত ইমান মিঠা যে তুমি দেখোন কালি মোক কৈছিলা তুমি মিঠা চাহ ভাল পোৱা বুলি কেতিয়া কৈছিলো মই কালি ৰাতিপুৱা আকৌ কি হ'লনো মা কালি ৰাতিপুৱা মায়ে কোৱা নাছিলনে চাহত মিঠা বেছিকৈ খাওঁ বুলি মা দেখিছানে বৌয়ে এতিয়াৰ পৰাই মোৰ কথা মনত ৰাখিবলৈ আৰম্ভ কৰিছে হ'ব তয়ো কথাবোৰ বেছিকৈ নকবি ৰীমা কোৱা মোৰ চাহটো তোৰ চাহ খাবলৈ মন গৈ আছে ল এইখিনিকে খা তোৰ ঘৈণীয়াই বনাইছে তয়ে খা কিয়নো তেনেকৈ থাক কৈ দিম কচোন ভণ্টি দে মোকে দে মই খাওঁ ৱাও মায়া তোমাৰ হাতত কিবা যাদু আছে ইমান ধুনীয়া হৈছে চাহখিনি অমিত আগতে তই মোৰ হাতৰ চাহ খাই অফিচলৈ যোৱা নাছিলি নে মোৰ হাতৰ কিবা নোখোৱাকৈ দিনটো আৰম্ভ কৰিছিলি কোনেনো তেনেকৈ কৈছে মা তোমাৰ হাতৰ সোৱাদেই সুকীয়া কিন্তু ৰীমা এতিয়া আমাৰ ঘৰৰ নতুন মানুহ তাইখিনিওতো ভাল বুলিয়ে ক'ব লাগিব হয়নে নহয় বাৰু মা হয় বাৰু ঘৰৰে মানুহ শাহুৱেকৰ মুখত হাঁহি আছিল যদিও চকুত আছিল অসন্তুষ্টি হ'ব দিয়া মই অফিচ যাওঁ তোমালোকে কিন্তু কাজিয়া পেচাল নকৰিবা ধুনীয়াকৈ মিলিজুলি থাকিবা বাৰু হ'ব ৰীমা যাওঁ দেই ঠিক আছে যোৱা কি হৈছে মানে মা ভণ্টিহঁতৰ কিয় তেনেকৈ কৈ আছে মোক মায়েতো মিঠা খাই বুলি কৈ গৈছে ভণ্টিয়ে কিয় এনেকৈ ক'লে কাপোৰখিনিও মেলা হৈ গ'ল ৰ'দটো বেছিকৈ ওলাওঁতে কাপোৰখিনি মেলি দিছোঁ ভালেই হ'ল লাগিলে ভিতৰৰ কামখিনি অকণমান দেৰিকৈ কৰিম ৰীমাই কাপোৰ ধুই চোতালতে মেলি আছিল আৰু তেতিয়াই ননন্দীয়েক মায়া আহে বৌ ভণ্টি কি কৰি আছা কাপোৰখিনি ধুই পেলাই মেলি দিছিলোঁ আহি ৰ'দত কাপোৰ মেলিছ বাৰু ঠিকে আছে তোমাক কথা এটা কওঁ কোৱা তুমি দাদাক লৈ ইমান বেছি আশা নকৰিবা মানে দাদা বহুত সহজ সৰল কিন্তু মাক সি বহুত বেছি ভাল পায় কোনোবা দিনাখন তোমাক আৰু মাকক যদি বাচিবলৈ কয় সি তেতিয়া মাকেই বাছনি কৰিব সি মাক ইমানেই ভাল পায় মই কেতিয়াও অমিতক তেনেকুৱা পৰিস্থিতিত পেলাব নিবিচাৰোঁ সেইটো তোমাৰ কথা কিন্তু মানুহে নিজৰ ঠাই হেৰুৱাবলৈ ভয় কৰে ভণ্টি তুমি মোক কিবা বুজাব বিচাৰিছা নেকি নাই বৌ মই মাত্ৰ সাৱধান কৰিহে দিলোঁ মায়া কিছু সময় চিন্তাত থাকে ৰীমা তুমি আহিলা আহিলোঁ কি হ'ল তোমাৰ কি হোৱা দেখিলানো তোমাৰ মুখখন ফুলি আছে যে কোনোবাই কিবা কৈছে নেকি তোমাক কি হৈছেনো একো হোৱা নাই কিয়নো তেনেকৈ কথা কৈ থাকা তুমি
কিবা এটাতো হৈছে তোমাৰ, মোক একো লুকুৱাব নালাগে, কোৱাচোন তুমি। তুমি তোমাৰ মা আৰু মোক যদি কোনোবাই বাছনি কৰিবলৈ দিয়ে তেন্তে তুমি কাক বাচিবা? হে, কি কৈছা তুমি? নাই নাই, একো নাই। নিশ্চয় কিবা এটা হৈছে তোমাৰ। নাই হোৱা অমিত। ব'লা, তুমি ইমান কষ্ট কৰি আহিছা, কিবা এটা খাই লোৱাগৈ। হ'ব দিয়া, শুনাচোন ৰীমা, তুমি যদি কিবা কথাত কষ্ট পোৱা মোক ক'বা আকৌ, মই তোমাৰ লগত সদায় আছোঁ, তুমি একোৱে চিন্তা নকৰিবা। কিন্তু সিহঁতে পতা কথাখিনি শাহুৱেকে দৰ্জাৰ পৰা মনে মনে শুনি থাকে। ব'লা ৰীমা, কিবা এটা দিয়াগৈ মোক খাবলৈ। ঠিক আছে ব'লা। ৰাতি মায়া আৰু শাহু আকৌ গোপনে কথা পাতিছে। মা, দাদাই আজি অফিচৰ পৰা আহোঁতেও প্ৰথমতে বৰ কথাহে সুধিছে। যিটো ল'ৰাই আগতে তোমাৰ কথা সোধে, একেবাৰে তোমাৰ ৰুম ওলাইহি মায়ে কি কৰিছে বুলি, মায়ে কিবা খালেনে নাই বুলি, এতিয়া তোমাৰ খবৰে নোলোৱা হ'ল। মই দেখিছোঁ মাজনী, এতিয়া আমাৰ প্ৰথম পৰিকল্পনাটো কৰিব লাগিব। কি পৰিকল্পনা? তোমাৰ টকাৰ বাকচটো ক'ত ৰাখা? আমাৰ ঘৰৰ ৱাৰ্ড্ৰবটোৰ তলত, মানে একেবাৰে তলৰ ড্ৰয়াৰত। ঠিক আছে, এতিয়া শুনা, কালিলৈ তুমি সেইটো ৰীমাৰ আগত উলিয়াবা, তাই যাতে দেখা পায়। আৰু মায়াই বাকী কথাখিনি মনে মনে কয়। শুনা, এনেকৈ কৰিবা, যদি তাই তেওঁ শুধৰণি নহয়, আমি আৰু বেলেগ পৰিকল্পনা কৰিব লাগিব, শুনিছা নহয়? মাকৰ মুখত মিচিকীয়া হাঁহি। মাজনী, কিন্তু তাই যদি ধৰা পৰে? সেইটোৱেই হোৱাটোতো বিচাৰিছোঁ। ঠিক আছে। ৰীমা, অঁ মা, মোৰ কাপোৰ অলপ সামৰিবলগীয়া আছিল, তই মোৰ ৰুমলৈ বলচোন। অঁ হ'ব মা। মা, আপোনাৰ কাপোৰখিনি সামৰা হৈ গ'ল। অঁ ঠিক আছে, ৰচোন। বোৱাৰী, এইটো বাকচ লৈ যাচোন, পাকঘৰৰ আলমাৰিটোৰ ওপৰতে থৈ দিবি। হ'ব মা, মই থৈ দিম বাৰু। ভালকৈ থৈ দিবি কিন্তু, যাতে নপৰে সেইটো লক্ষ্য কৰিবি। অঁ ঠিক আছে। ৰীমাই শাহুৱেকৰ কথা মতে বাকচটো লৈ গ'ল, আৰু তেতিয়াই মাকৰ ৰুমলৈ জীয়েক আহিল। বোৱাৰীয়েক গুচি যোৱাৰ পাছত মায়াই মাকক ক'লে, তোমাৰ কাম হৈ গ'ল ন মা, এতিয়া মোৰ কাম। কিছু সময়ৰ পাছৰ পৰা মায়াই পাকঘৰৰ পৰা চিঞৰিলে, মা! কি হ'ল হা, তই এনেকৈ চিঞৰি আছিলি? মা, পাকঘৰৰ আলমাৰিটোৰ ওপৰত যে আপুনি বাকচটো থবলৈ দিছিলে, সেইটো নাই দেখোন। কি? মই তোক ক'ত থবলৈ দিছিলোঁ হা? কৈছিলোঁ নে নাই ভালকৈ থৈ দিবি বুলি? ক'ত থৈছিলি হা তই? তাতেই থৈছিলোঁ মা, আপুনি কোৱা ঠাইতে, পাকঘৰৰ আলমাৰিটোৰ ওপৰত। কি হ'ল বৌ? চব শেষ হ'ল মাজনী। ভণ্টি, মায়ে মোক বাকচ এটা পাকঘৰৰ আলমাৰিটোৰ ওপৰতে থবলৈ দিছিলে, কিন্তু এতিয়া বাকচটো নাই। তুমি থৈছিলা জানো? অঁ ভণ্টি, ময়ে থৈছিলোঁ, মায়ে মোক থবলৈ কৈছিলে। ভালদৰে চাইছিলানে নাই? মই ভালদৰে চালোঁ ভণ্টি, চব বস্তু উলিয়াই চালোঁ, ক'তোৱে নাই বাকচটো। তোমাক মায়ে কিমান বিশ্বাস কৰিছিলে, মোৰ হাততো দিয়া নাই, কিন্তু তোমাৰ হাতত দিছে থবলৈ। তথাপি তুমি সেই বাকচটো ভালকৈ থ'ব নোৱাৰিলা। ক'ত থৈছা সঁচাকৈ কোৱা? তই মোৰ বাকচটো ক'ত থৈছ ক? মা, মইনো ক'ত থ'ম কওকচোন? আপুনি য'ত থ'বলৈ কৈছিলে মই তাতে থৈছোঁ, আনকি বাকচটোত কি আছে মই সেয়াও নাজানো। বৌ, মই কালি কৈছিলোঁ নহয়। ভণ্টি, তুমি কি ক'ব বিচাৰিছা? একো কোৱা নাই বৌ, ঘৰখনত নতুনকৈ অহা মানুহজনৰ বাহিৰে এই কথাটোতো কোনে গম পায়? কোনেওতো নাজানে। মা, আপুনি মোক সন্দেহ কৰিছে? মই মাত্ৰ সুধিছোঁ, মই এইখন ঘৰত কি বস্তু লাৰিম কওকচোন? এইখন মোৰ নিজৰ ঘৰ, মই কিয় ল'ম আপোনাৰ বাকচটো? মই আপোনাৰ ঘৰৰ একো বস্তুৱে কেতিয়াও নলওঁ, লাগিলে মই আপোনাক সুধিহে ল'ম। তেন্তে বাকচটো ক'ত গ'ল? ঠিক সেই সময়তে অমিত ঘৰলৈ আহে। কি হৈছে? ঘৰখন একেবাৰে নীৰৱ হৈ আছে যে। তোৰ ঘৈণীয়েৰে মোৰ বাকচটো হেৰাই পেলালে, টকাৰ বাকচটো। অমিতে ৰীমালৈ চাই, ৰীমা, মই একো কৰা নাই অমিত। মায়ে মোক বাকচটো থ'বলৈ দিছিল, য'ত যেনেকৈ থ'বলৈ দিছিলে মই তেনেকৈয়ে থৈছোঁ, কিন্তু এতিয়া দেখোন আলমাৰীৰ পৰা বাকচটো নাই। ময়ো আচৰিত হৈছোঁ। মা, মই ৰীমাক বিশ্বাস কৰোঁ, তাই এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে। অমিতৰ কথা শুনি ৰীমা আচৰিত হৈ যায়। দাদা, তই
ইমান সোনকালে নিশ্চিত হলি নে বৌয়ে যে বাকচটো লোৱা নাই মই জানো মই নিজতকৈ বেছি ৰীমাক বিশ্বাস কৰোঁ তাই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে আৰু নকৰিও মানে নহয় শাহুৱেকে আৰু কিবা কথা ক'ব বিচাৰিছিল যদিও অমিতৰ ভয়তে ৰৈ গ'ল ব'লা ৰীমা ৰুমলৈ ব'লা তাৰ ঘৈণীয়েক একেবাৰে সতি সাবিত্ৰী টোপকে পৰিব নিদিয়ে এনে গম পাবি নহয় তোৰ ঘৈণীয়েৰে চোৰ হয়নে নহয় মোৰ লগত কি হৈ আছে ভগৱান কি হৈ আছে মোৰ লগত ৰীমা আচলতে ৰীমাই কোঠাত বহি অকলে অকলে কান্দি আছিল মই এই ঘৰখনত আহি কিবা ভুল কৰিলোঁ নেকি অমিত কি ভুল কৰিছা তুমি একো ভুল কৰা নাই ৰীমা নহ'লে এই ঘৰখনৰ মানুহে কিয় মোক এনেকৈ কথা কয় কিয় সন্দেহ কৰিছে চিন্তা নকৰিবাচোন সকলো ঠিক হৈ যাব মই বহুত ভয় খাইছোঁ অমিত কালিলৈ যদি আকৌ মোৰ ওপৰত কিবা মিছা অভিযোগ আনে মই আছোঁ নহয় তোমাৰ লগত যেতিয়ালৈ মই আছোঁ তোমাৰ ওপৰত কোনেও মিছা অভিযোগ আনিব নোৱাৰে কিন্তু সিহঁতে পাতি থকা কথাখিনি মায়াই মনে মনে শুনি আছিল দাদা তই এতিয়া তোৰ ঘৈণীয়েৰক বিশ্বাস কৰিছ কিন্তু বেছিদিন নাই ৰ হ'ব ভগৱান আছে নহয় সকলো ঠিক হৈ যাব পিছদিনা শাহুৱেকে আলমাৰিটো আকৌ খোলোতে বক্সটোৰ ভিতৰত থকা এটা সৰু বক্স পাইছিলে মানে আলমাৰীৰ পৰা ওলাই পৰিছিলে মা কি হ'ল ইয়াৰ কেনেকৈ হ'ব পাৰে কি হ'লনো এইটো কি মা এইটো ইয়াত কেনেকৈ আহিল মানে তোৰ কাপোৰৰ লগত মা এইটো ইয়াত কেনেকৈ আহিল শাহু থমকি ৰয় এইটোতো আমি ইয়াত ৰখা নাছিলোঁ দুয়োজনে ইজনে সিজনীলৈ চাই তেতিয়াই ৰীমা আহিল তালে মা শাহুৱেকে হঠাতে বক্সটো লুকুৱাই পেলালে একো হোৱা নাই বৌ ৰীমাই সন্দেহেৰে সিহঁতৰ ফালে চালে ৰীমাৰ বিৰুদ্ধে খেলা ষড়যন্ত্ৰৰ প্ৰথম চাল কিন্তু মায়াৰ হাতত এনে এটা প্ৰমাণ আছিল যিটো ব্যৱহাৰ কৰি তাই ৰীমাৰ জীৱনত আৰু ডাঙৰ বিপদত পেলাবলৈ গৈ আছিল আপোনালোকক ভাত খাবলৈ মাতিছোঁ আহক ঠিক আছে বৌ যোৱা আমি গৈ আছোঁ কিয় তোমালোকক কিবা ভয় খোৱা নিচিনা লাগিছে যে নাই নাই বৌ কিয় ভয় খাম আকৌ যোৱা তুমি আমি গৈ আছোঁ ব'লা বাচিলোঁ ৰীমাই পাকঘৰত কাম কৰি আছে কিন্তু আগদিনাৰ ঘটনাটোৰ পাছত তাইৰ মনটো একেবাৰে ভাল নহয় হাতে কাম কৰি থাকিলেও চকু দুটা বাৰে বাৰে চকু পানীৰে ভৰি পৰে তাই কি কৰি থাকে শাহুৱেকে মনে মনে তাইক চাই থাকে আৰু পিছত শাহুৱেক পাকঘৰলৈ সোমাই আহিল আৰু তাইক ক'লে বোৱাৰী অ' মা কিয় এনেকৈ ৰখি আছ কালিৰ কথাটো মনত পেলাই কিবা ভাবি আছ নেকি মা ক আপোনাক এটা কথা কওঁ কচোন মই যদি আপোনাৰ নিজৰ জীয়েক হ'লো হয় তেন্তে আপুনি মোক এনেকৈ সন্দেহ কৰিলেহেঁতেন নে শাহুৱেক অলপ সময় মনে মনে থাকে কি হ'ল মা তই মোৰ ছোৱালী নহয় নহয় ৰীমা নীৰৱ হৈ পৰে জানো মা সেইকাৰণে হয়তো প্ৰতিটো সৰু সুৰা ভুলেই ডাঙৰ হৈ দেখা দিয়ে মই তেনেকৈ কিবা কৈছোঁ নেকি কিন্তু মই সেইটোৱে অনুভৱ কৰিছোঁ মা মই এই ঘৰখনত বোৱাৰী হৈ আহিছিলোঁ কিন্তু মই মনৰ পৰাই ভাবিছিলোঁ এইখনেই মোৰ ঘৰ নিজৰ আপোন ঘৰ আপোনাক যে মই মা বুলি মাতোঁ অন্তৰৰ পৰাই মাতোঁ মা এয়া অভিনয় নহয় সঁচাকৈয়ে মাতোঁ আপোনাক মা বুলি শাহুৱেকৰ মুখত অকণমান কঠিনতা থাকিলেও ভিতৰত কিবা এটা যেন নৰম হয় কিন্তু ননন্দীয়েক মায়া আহি আকৌ কথাটো সলনি কৰিবলৈ ধৰে মা তুমি তাইৰ কথাত ভুল নাযাবা মায়া মায়া তুমি মোক কিয় ইমান বেয়া পোৱা কোৱাচোন কাৰণ তুমি আহি মোৰ ঘৰখন সলনি কৰি দিছা বৌ মই তুমি আগতে দাদাই মাৰ লগত ধুনীয়াকৈ কথা পাতিছিল আনকি অফিচৰ পৰা আহিও প্ৰথমতে মাৰে খবৰ লয় এতিয়া মাৰ ওচৰলৈ নাহে তোমাৰহে খবৰ লয় তোমাক কেনেকৈ ভাল পাম কোৱা মায়া মই কাকো তোমালোকৰ পৰা আঁতৰাব বিচৰা নাই আজি অমিত বহুত দেৰি অহাই নাই দেখোন ৰীমা তুমি আহিলা মই আকৌ ভাবিছিলোঁ তুমি ইমান দেৰি অহা নাই কিয় কথা এটা কওঁনে ৰীমা কোৱা
তুমি হাঁহি আছা হয়, কিন্তু মই তোমাৰ চকুত কিবা দুখ দেখা পাইছোঁ। তুমি এনেই হাঁহি আছা নেকি বাৰু? মই ঠিকেই আছো। মোৰ আগত মিছা নামাতিবা। তেতিয়া ৰীমাৰ চকুৰ পৰা এটোপাল চকু পানী ওলাই আহে। অমিত, যদি তুমি এদিন মোৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা, তেন্তে সেইদিনা মই নিজকে নিজে সুধিম, মই তোমাক সঁচাকৈয়ে বুজিছিলোঁনে? কিন্তু যদি সকলো মানুহে মোৰ বিৰুদ্ধে কিবা কথা কয়? সকলো মানুহে কোৱা কথাতকৈ তোমাৰ চকুত মই যি দেখোঁ সেইটোহে মই বিশ্বাস কৰিম। তেতিয়া ৰীমাই কান্দি কয়, মোক মাত্ৰ এটা কথা প্ৰতিশ্ৰুতি দিয়া। কি ৰীমা, কোৱা। যদি কেতিয়াবা মোৰ বিৰুদ্ধে কিবা অভিযোগ উঠে, মোক প্ৰথমে সুধিবা। আনৰ কথা শুনি তুমি মোক দোষাৰোপ নকৰিবা। অ'কে, প্ৰতিশ্ৰুতি দিলোঁ তোমাক। এতিয়া ব'লা, মোক কিবা এটা দিয়াগৈ। ব'লা। যোৱা, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে। কি যে নহয়, একদম সৰু ছোৱালী নিচিনা মানে তাই। আচলতে বহুত সহজ সৰল যে। মই ফ্ৰেছ হৈ লওঁ, বৰ ভোক লাগিছে, কিবা এটা খাই দিওঁ আহি। সেইদিনাখনে ৰাতি মায়া নিজৰ ৰুমত অকলশৰে থাকে আৰু তাইৰ হাতত আছিল আগদিনাখন পোৱা টকাৰ পেকেটটো। তাই ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। হয়, কামটো অকণমান টান হৈছে। নাই, একো কামেই হোৱা নাই। দাদাই এতিয়াও বৌক বিশ্বাস কৰে, বহুত বিশ্বাস কৰে। ঠিক আছে, মই এনেকুৱা প্ৰমাণ বনাম যিটো দেখি দাদাইও তাইক বিশ্বাস কৰিব নোৱাৰে। ফোনটো কাটি মায়াই পেকেটটো চাই হাঁহে। ঠিক আছে, হ'ব। পিছদিনা দুপৰীয়া অমিতৰ মাকে আলমাৰিটো খুলি দেখে যে তাত টকাৰ পেকেটটো নাই আৰু মাক আচৰিত হৈ গৈছিল। হে ভগৱান, টকাৰ পেকেটটো কি হ'ল? কি হ'ল মোৰ টকাখিনি? মায়া, মায়া, কি হ'ল মা? কালি যে মোৰ আলমাৰিটোত টকাৰ পেকেটটো পাইছিলোঁ, সেইটো কি হ'ল? মই নাজানো নহয়। মই কিয় জানিম মা? ৰীমাই দেখিছিল নেকি? অঁ, বৌয়ে দেখিছিলতো। বোৱাৰী, বোৱাৰী, তই সঁচাকৈ ক, দেখিছিল নে নাই? দেখিছিল মা। মা, মোক মাতিছিল। কালি মোৰ আলমাৰীত থকা টকাৰ পেকেটটো দেখিছিলি? তাত টকা অলপ সোমোৱা হৈ আছিল। হয়, দেখিছিলোঁ, কিন্তু সেইটো মই লৰা নাই। বৌ, আমি কৈছো নেকি তুমি সেইটো লাৰিছা বুলি? আমিতো কোৱা নাই তুমি চুইছা বুলি, খালি সুধিছেহে মায়ে। তেন্তে মোক কিয় সুধিছা? কাৰণ পেকেটটো এতিয়া নাই। ৰীমাৰ মুখ শুকাই যায়। মই একো লোৱা নাই। ভালদৰে ক, ক'ৰবাত ভুলতে থৈছ নেকি? মা, মই শপত খাই কৈছোঁ, মই একো লোৱা নাই। ঠিক আছে, তেতিয়াহ'লে মই তোমাৰ ৰুমলৈ এতিয়াই যাওঁ আৰু চেক কৰিম। ৰীমা, তই ভালদৰে মনত পেলা, ক'ৰবাত থৈছ নেকি? নাই অ' মা, মই মিছাকৈ কোৱা নাই, মই শপত খাই কৈছোঁ। মা, ইফালে আহা সোনকালে। মাজনী, মা, তোমাৰ টকাৰ পেকেটটো বৰ কাপোৰৰ বক্সটোৰ ভিতৰত আছিল। কি? ৰীমা, মা, এইটো মোৰ কোঠাত কেনেকৈ আহিল মই নাজানো। মই লোৱা নাই মা। তই থোৱা নাই, কিন্তু তোৰ ৱাৰ্ড্ৰবৰ ভিতৰত মোৰ পইচাৰ পেকেটটো কেনেকৈ আহিল? তই যদি লোৱাই নাই? মই থোৱা নাই মা। তেন্তে কোনে থলে? ৰীমাৰ মুখত একো কথাই নাথাকে। কৈছ নে নাই তই? মই ভবা নাছিলো এনেকুৱা হ'ব বুলি। কি হ'ল মা? অমিত, আজি মই তোক একো ক'ব নিবিচাৰো। তই কি সিদ্ধান্ত ল নিজে ল। মাজুলীৰ হাতত থকা টকাখিনি, মানে বক্সটোৰ ভিতৰত যিখিনি টকা আছে, সেইখিনি মোৰ টকা আছিল। কিন্তু এতিয়া তোৰ ঘৈণীয়েৰৰ ৱাৰ্ড্ৰবত পোৱা গৈছে। অমিতে ৰীমালৈ চাই আৰু ৰীমাৰ চকুলো বৈ আহিছিল। অমিতে মায়াৰ হাতত থকা পেকেটটো দেখে। এইটো কি? এইখিনিয়ে মই বিচাৰি ফুৰা টকাখিনি ৰীমাৰ ৱাৰ্ড্ৰবৰ ভিতৰৰ পৰা পোৱা গৈছে। এয়া কি শুনিছো ৰীমা? মই লোৱা নাই। অমিতে কিছু সময় মনে মনে থাকে। তুমি মোক বিশ্বাস কৰা নে অমিত? মই? অকল মই বুলি নকবা অমিত, খালি মোক কোৱা, তুমি মোক বিশ্বাস কৰা নে নকৰা? হয়, মই তোমাক বিশ্বাস কৰোঁ, বহুত বিশ্বাস কৰোঁ। দাদা, তোৰ সন্মুখত প্ৰমাণ আছে। তই এতিয়াও কৈছ বৌক বিশ্বাস কৰা বুলি? প্ৰমাণ আছে, কিন্তু সত্য এতিয়াও প্ৰমাণ হোৱা নাই ভণ্টি। দাদা, তই
নিজৰ পত্নীৰ বাবে মাকো সন্দেহ কৰিছ? মা, মই তোমাক সন্দেহ কৰা নাই। মই কথাটো জানিবহে বিচাৰিছোঁ। মা, আপোনালোকে যদি এইখিনি টকা সঁচাকৈ মই লোৱা বুলি ভাবিছে, হ'ব, তেন্তে মই আৰু এইখন ঘৰত নাথাকোঁ। হাজাৰবাৰ কোৱাৰ স্বত্বতো আপোনালোকে যদি বিশ্বাস নকৰে, মই জানো এইখন ঘৰত থাকি লাভ আছে কওক? গুচি যামগৈ মই। মই টকাৰ বাবে এইখন ঘৰত অহা নাই মা। মই অমিতৰ লগত জীৱন কটাবলৈহে এইখন ঘৰলৈ আহিছোঁ। কিন্তু প্ৰতিদিনে যদি মোক এইখন ঘৰত চোৰ বুলি ভাবি থাকে, তেন্তে এই ঘৰখন মোৰ বাবে ঘৰ নহয়। মই যামগৈ। ৰীমা, তুমি কলৈকো যাব নালাগে। সত্যটো প্ৰমাণ কৰি লওঁ। তাৰ আগতে মই তোমাক কলৈকো যাব নিদিওঁ। কি হ'ল মাজনী, তই কিয় কান্দিছ? মা, মই তোমাৰ ঘৰলৈ পুনৰ উভতি আহিব পাৰোঁনে? ফোনৰ শিপাৰে কিছু সময় নীৰৱতা। কিয় আই? মোক এই ঘৰত কোনেও বিশ্বাস নকৰে মা। আই, মই তোক বিয়া দি পৰৰ ঘৰলৈ পঠিওৱা নাছিলোঁ। মই ভাবিছিলোঁ তই এখন নতুন ঘৰ পাবি, ভাল ঘৰ পাবি, নিজৰ বুলি ভাবি ল'বি, সকলোকে তোৰ মৰমেৰে আঁকোৱালি ল'বি। মই ঘৰ পাইছিলোঁ মা, কিন্তু আজি সেই চিনাকি ঘৰখনতে মই অচিনাকি হৈ গ'লোঁ। কিন্তু তই এতিয়া ঘৰলৈ আহিলে আহিব পাৰ, কিন্তু এটা কথা মনত ৰাখিবি আই, বিপদৰ সময়ত পলাই অহাটো সদায় সমাধান নহয়। কিন্তু মই কি কৰিম মা? সত্য যদি তোৰ লগত আছে, তেন্তে তই ভয় নকৰিবি আই। সত্যক অলপ সময় লাগে, কিন্তু কেতিয়াও হাৰি নাযায়। মই কেতিয়াও হাৰ নামানো মা। আকৌ তই এতিয়া গুচি আহিলে সকলোৱে তোক চোৰ বুলিয়েই ভাবিব, তই মিছা কৈছ বুলিয়েই ভাবিব। সেইকাৰণে তই তোৰ সত্য প্ৰমাণ কৰ। মই মোৰ সত্য প্ৰমাণ কৰিমেই মা। তোমাৰ লগত কথা পাতি মই বহুত সাহস পালোঁ। হ'ব দিয়া মা, হ'ব আই, তই বেছি দুখ কৰি নাথাকিবি। সত্য সদায় এদিন সকলোৰে সন্মুখত আহিব। হ'ব দে। মায়া নিজৰ ৰুমত কাৰোবাৰ লগত কথা পাতি আছিল। মই কামটো কৰিলোঁ। পইচাৰ বেগটো মই ৰীমাৰ ৱাৰ্ড্ৰবত থৈ দিলোঁ। কোন হয়? হঠাৎ পিছফালৰ পৰা এটা মাত। তাই হঠাতে মোবাইলটো লুকুৱাই দিলে। কাৰ লগত কথা পাতি আছ? দাদা, তই ইয়াত? মই ইয়াত। কিন্তু তই কাৰ লগত কথা পাতি আছিলি ভণ্টি? দাদা, মোৰ লগৰ এজনী বান্ধৱীৰ লগত। অমিতে ভনীয়েকৰ মুখলৈ অকণমান সময় চাই থাকে। মায়া, তই মোৰ পৰা কিবা কথা লুকুৱাইছ নেকি? নাই দাদা, মই ক'লোৱে দেখোন, মই লগৰ এজনী বান্ধৱীৰ লগত কথা পাতি আছিলোঁ। বাৰু ঠিক আছে, হ'ব। মায়াই স্বস্তিৰ নিশ্বাস পেলায়, কিন্তু তাই নাজানিছিল যে দুৱাৰৰ বাহিৰত ৰীমাই ৰৈ শুনি আছিল। মই বাকীখিনি কথা শুনা নাপালোঁ নহয়। পইচাৰ পেকেটটো মোৰ ৰুমত থৈ দিয়া বুলিহে সেই কথাষাৰহে শুনা পালোঁ। ৰীমাই অৱশেষত ষড়যন্ত্ৰৰ এটা শুঙা বিচাৰি পালে, কিন্তু তাই জানিছিল যে সন্দেহেৰে মায়াক দোষী প্ৰমাণ কৰিব নোৱাৰি। এতিয়া তাইৰ হাতত সত্যৰ এটা অংশ আছিল, কিন্তু সেই সত্য প্ৰমাণ কৰাৰ পথ আছিল আৰু অধিক কঠিন। মায়াৰ মুখৰ পৰা শুনা কথাটো ৰীমাৰ কাণত অনবৰতে বজি থাকিবলৈ ধৰিলে। খালি তাইৰ মূৰত এটা কথাই খেলাই আছিল যে পইচাৰ পেকেটটো ৰীমাৰ ৰুমত থৈ দিলোঁ। মই ভুল শুনা নাছিলোঁ। মায়াইটো নিজে কৈছিল, কিন্তু মায়াই কাৰ লগত কথা পাতিছিল আৰু পইচাৰ পেকেটটো তাই আহি মোৰ কোঠাত কিয় থলে? ঠিক সেই সময়তে ৰুমলৈ অমিত সোমাই আহে। মায়া, তুমি এতিয়াও শুৱাই নাই? মই লেপটপত অফিচৰ কাম অলপ কৰি আছিলোঁ। মই ভাবিছোঁ তুমি শুলা, কিন্তু শুৱাই নাই দেখোন। ৰীমাই অকণমান সময় মনে মনে থাকে। কি হ'ল ৰীমা, তুমি একো কোৱা নাই যে? কি হ'ল মোক কোৱাচোন। অমিত, মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ। কোৱা আকৌ। আজি মই মায়াৰ পৰা এটা কথা শুনিলোঁ। তাই আজি কাৰোবাৰ লগত কথা পাতি কৈ আছিল তাইৰ কোঠাত পেকেটটো থৈ আহিলোঁ বুলি। কি কৈছা তুমি? হয় অমিত, মই নিজেই শুনা পাইছোঁ। তুমি নিশ্চিত নে? হয়। কিন্তু তুমি মায়াক এই কথা সন্মুখত ক'ব নালাগে। কিন্তু কিয়? যদি তাই সঁচাকৈ কিবা কৰি থাকে, তেন্তে তাইক ভুল কৰা বুলি নহয়, সত্যটো ধৰা পেলাবলৈ লাগিব। অমিত, তুমি এতিয়াও মোক বিশ্বাস কৰা? মই তোমাক বিশ্বাস কৰোঁ, কিন্তু এতিয়া মই সত্যটো প্ৰমাণ কৰিব বিচাৰোঁ। ব'লা এতিয়া শুই যোৱা, কি হয় দেখা যাব। পানী এগিলাচ খাই লওঁ, বৰ পিয়াহ লাগিছে। চাহ তাহটো একো বনোৱাই নাই চাগে আজিও। মায়া,
হ'ল বৌ? কালি ৰাতি তুমি কাৰ লগত কথা পাতি আছিলা? কিয়? এনেই সুধিছো, কোৱাচোন। সেয়া মোৰ ব্যক্তিগত কথা, তোমাক কিয় কম আকৌ? মায়াই নিশ্চয় কিবা এটা জানি গৈছে। মা বহুত ডাঙৰ কথা এটা হৈছে। কি হ'ল আকৌ? বৌয়ে কিবা সন্দেহ কৰিছে মা। সন্দেহ কৰিছে? কি? মই পাকঘৰলৈ পানী খাবলৈ গৈছিলোঁ আৰু তেতিয়া তাই মোৰ পিছা কৰি মোক সুধিছে কি তুমি কাৰ লগত কথা পাতি আছিলা ৰাতি তেনেকে। শাহুৰ মুখ চিন্তিত হৈ পৰে। তেতিয়াহ'লে কি কৰিবি? তাইৰ সন্দেহটো আনফালে ঘূৰাই দিব লাগিব। উফ, বৰ গৰম পৰিছে দেই। ভণ্টি, বৌয়ে আজি মোক বহুত অপমান কৰিলে দাদা। ৰীমাই দাদা, তাই কিয় তেনেকৈ কৈছে? কাৰণ তাই ভাবে মই টকাৰ পেকেটটো মই নিজেই গৈ তাইৰ ৰুমত থৈ আহিছোঁ। দাদা, তইতো একো বাট পতা নাই। মই তোৰ ভণ্টি। তই যদি মোক বিশ্বাস নকৰ তেতিয়াহ'লে মই এইখন ঘৰত নাথাকোঁ। অমিতে ভনীয়েকক সান্তনা দিবলৈ যায়। শুন ভণ্টি, ঠিক সেই সময়তে ৰীমা তাত আহি উপস্থিত হয়। অমিত, মই তাইক অপমান কৰা নাছিলোঁ। তুমি এতিয়াও মিছা কৈছা বৌ। ক'তনো মিছা ক'লোঁ মই কালি ৰাতিৰ কথাহে সুধিছিলোঁ। তুমি কালি ৰাতি কাৰ লগত কথা পাতি আছিলা? সেইটো কিবা অপমান কৰা হ'ল নেকি? তুমি মোৰ ফোনৰ কথা শুনি মোৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিছা। এইখন ঘৰত কি কেতিয়াও শান্তিত থাকিব নোৱাৰিমে নেকি? মা, মই কেৱল সত্যটো জানিব বিচাৰিছোঁ। সত্য? কি সত্য হা? সত্য এইটোৱেই যে তই অহাৰে পৰা এই ঘৰখনত অশান্তি হৈছে। কিন্তু মা। হ'ব অমিত, মাক একো নক'বাচোন। আজি তুমি একোৱেই নক'বা। মা, মই যদি এইখন ঘৰৰ অশান্তিৰ কাৰণ হওঁ তেনেহ'লে মই এই ঘৰৰ পৰা আঁতৰি যাম। ৰীমা, অমিত আচৰিত হয়। তুমি কি কথা কৈছা ৰীমা? মই যি কৈছোঁ সঁচাকৈ কৈছোঁ। মই তোমাক তোমাৰ মাৰ পৰা আঁতৰাব নিবিচাৰোঁ। মই তোমাৰ জীৱনটো নৰক কৰিব নিবিচাৰোঁ। মই নিবিচাৰোঁ যে মোৰ কাৰণে তোমালোকৰ জীৱন ধ্বংস হৈ যোৱাটো। ৰীমা, ৰাতি ৰীমাই মাকৰ লগত কথা পাতি আছিল। মা, কি হ'লাই? মই ভাবিছোঁ কিছুদিন মই তোমাৰ ওচৰতে গৈ থাকিম। মাকে কিছু সময় মনে মনে থাকে। ৰীমা মাজনী, অমিতক এৰি থাকিবি তই? অমিতক এৰি নহয় মা, পৰিস্থিতিৰ পৰা অলপ আঁতৰি। আই, সংসাৰ মানে কেৱল সুখৰ দিন নহয়। কেতিয়াবা মানুহে তোক ভুল বুজিব, কিন্তু তই যদি সঁচা হ, সত্য পথত থাক, তেন্তে সত্য প্ৰমাণ কৰাৰ আগতে তই পলাই নাযাবি। মা, মই ভাগৰি পৰিছোঁ। পিছদিনা পুৱা অমিতে ৰীমাৰ বাবে এটা উপহাৰ আনে। এইটো কি? তোমাৰ বাবে সৰু এটা উপহাৰ। এইখন দেখোন আমাৰ বিয়াৰ ফটো। মনত আছেনে সেইদিনা তুমি মোক কি কৈছিলা? যিয়ে নহওক আমি ইজনে সিজনৰ হাত কেতিয়াও নেৰোঁ বুলি। কৈছিলোঁ, মনত আছে মোৰ। তেন্তে তুমি আজি মোৰ হাত এৰি যাবা নেকি? কেতিয়াও নেৰোঁ, নাযাওঁ কেতিয়াও। ঠিক আছে, তেনেহ'লে সত্যটো আমি দুয়োজনেই উদ্ধাৰ কৰিম। তুমি চিন্তা নকৰিবা, কিন্তু এটা কথা নহয়, বৌয়ে মোৰ ওপৰত আকৌ সন্দেহ কৰিছে। কিন্তু দাদা এতিয়াও বৌৰ পক্ষতে আছে। কিন্তু এইখিনি কথা অমিতে তাইৰ দৰজাৰ মুখৰ পৰা শুনি আছিল। তাই গমেই নাপায়। আগতকৈ ডাঙৰ কাম এটা কৰিব লাগিব, মানে বেলেগকৈ ফচাব লাগিব। আৰু দাদাইকে নিজৰ মোবাইলটো উলিয়াই তাইৰ কথাখিনি ৰেকৰ্ডিং কৰিবলৈ লয়। আৰে, দৰজাখন আকৌ কোনে মেলিলে? মইতো জপাই থৈ আহিছিলোঁ। তাই হঠাতে দেখে যে তাইৰ ৰুমৰ দৰজাখনৰ মুখতে মোবাইলৰ এটা কভাৰ পৰি আছিলে। এইটো মোবাইলৰ কভাৰ ইয়াত কেনেকৈ পৰি আছে? এইটো দাদাই দেখোন। হে ভগৱান, দাদাই কিবা শুনিলে নেকি মই পতা কথাবিলাক? এতিয়া মই সত্যটোৰ ওচৰ পাইছোঁ। আচলতে ৰীমাক ধ্বংস কৰিবলৈ আৰম্ভ কৰা খেলখন এতিয়া ওলোটা দিশলৈ ঘূৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এতিয়াও অমিতৰ হাতত সম্পূৰ্ণ প্ৰমাণ নাছিল, আৰু মায়ায়ো কথাবিলাক নিজে উপলব্ধি কৰিছিল
যে তাইৰ গোপন কথাবিলাক ফাদিল হ'বলৈ গৈ আছে। অমিতে নিজৰ কোঠাত বহি আছে, হাতত ফোনটো, আৰু তাৰ কাণত এটা কথাই বাজি আছিল যে পেকেটটো তাইৰ কোঠাত থৈ দিলোঁ। উফ, মানে ইমান দিনে ৰীমাই সঁচাকৈ একো কৰা নাছিল। তাৰ চকুত অনুতাপ। তাই এনে কম সহ্য কৰি আছেনে? ৰীমা, ৰীমা। অঁ ৰ'বাচোন, মই কাপোৰ সামৰি আছোঁ। কি হ'ল অমিত? কি কৰি আছিলা তুমি? মই কাপোৰ সামৰি আছিলোঁ। কালিলৈ মানে মই মাহঁতৰ ঘৰলৈ যাম। কিয় ৰীমা? কাৰণ মই আৰু এই ঘৰখনত নিজকে বুজা যেন অনুভৱ কৰিব নোৱাৰোঁ। তুমি বুজা নহয় ৰীমা। তেন্তে মই কি? যিদিনা মই এই ঘৰখনত প্ৰথম ভৰি দিছিলোঁ, মই ভাবিছিলোঁ মই এজনী মা পাইছোঁ, এজনী ভণ্টি পাইছোঁ, এজন স্বামী পাইছোঁ। ৰীমাৰ চকুৰ পৰা চকুলো নিগৰি আহিল। পিছত মই লাহে লাহে বুজিলোঁ মই এইখন ঘৰৰ বোৱাৰীহে। মই এনেই ছোৱালী বুলি নিজকে ভাবি আছিলোঁ। মই টকা বিচৰা নাছিলোঁ, সম্পত্তিও বিচৰা নাছিলোঁ। মই কেৱল অলপ মৰম আৰু বিশ্বাস বিচাৰিছিলোঁ। অমিতৰ চকু সেমেকি উঠে, আৰু সেইখিনিও মই নাপালোঁ। অমিতে ৰীমাৰ হাতখন ধৰে আৰু কয়, ৰীমা, মোক ক্ষমা কৰি দিয়া। ৰীমাই আচৰিত হৈ যায়। তুমি কিয় ক্ষমা বিচাৰিছা অমিত? কাৰণ মই তোমাক বিশ্বাস কৰিছিলোঁ বুলি কৈছিলোঁ, কিন্তু তোমাৰ কষ্টটো আগতেই বুজিব নোৱাৰিলোঁ। তুমি মোক বিশ্বাস কৰিছিলা অমিত, কিন্তু তুমি মোৰ হৈ মাত মাতিবলৈ ভয় কৰিছিলা। অমিতৰ চকুৰ পৰা চকুলো সৰি পৰে। এইবাৰ মই ভয় নকৰোঁ ৰীমা। ভণ্টি, মা, ক'ত আছা? ইফালে আহা। ৰীমা, তুমিও আহা। দাদা, ইমান সোনকালে, মানে ইমান ৰাতিপুৱা এনেকৈ চিঞৰিছ যে তই? কি হ'ল? মায়া, তই কালি ৰাতি কাৰ লগত কথা পাতি আছিলি? মায়াৰ মুখখন শুকাই যায়। মই মোৰ বান্ধৱীৰ লগত আকৌ। মিছা কথা নকবি, মই তোৰ সকলো কথাই শুনিছোঁ। দাদা, টকাৰ পেকেটটো ৰীমাৰ ৰুমত কোনে ৰাখিছিল? দাদাইকৰ কথা শুনি মায়াই বহুত ভয় খায়। তেতিয়া মায়াই কান্দি পেলাই কয়, মই। তেতিয়া শাহুৱেক অকণমান আগুৱাই আহে। মাজনী, তই সঁচাকৈ থৈছিলি? অঁ, মই থৈছিলোঁ। কি? শাহু যেন থমকি ৰয়, কিন্তু তথাপিও কিবা এটা যেন বিশ্বাস কৰিব পৰা নাছিল। তই? হয় মা, ময়ে থৈছিলোঁ। কিয় এনেকুৱা কৰিলি তই? কাৰণ মই ভয় খাইছিলোঁ। কিয় ভয় খাইছিলি? কাৰণ বৌৱে তোক মোৰ পৰা আঁতৰ কৰি নিব বুলি। মায়াৰ কথা শুনি অমিত স্তব্ধ হৈ যায়। মই ভাবিছিলোঁ বৌক যদি সকলোৱে বেয়া বুলি ভাবে, তেন্তে তই আকৌ মোৰ আৰু মাৰ কাষত থাকিবি, আগৰ দাদাজন হয়। ৰীমা, মোক ক্ষমা কৰিবি আই। মা, তই মোক প্ৰথম দিনাই মা বুলি মাতিছিলি, কিন্তু মই তোক কেতিয়াও নিজৰ ছোৱালী বুলি ভবা নাছিলোঁ। শাহুৱেকৰ মাত কঁপি যায়। মই ভাবিছিলোঁ মোৰ ল'ৰাক তই মোৰ পৰা আঁতৰাই নিবি, কিন্তু মই আজি ভালদৰে বুজিছোঁ তই মোৰ পৰা মোৰ ল'ৰাক কেতিয়াও আঁতৰাব বিচৰা নাছিলি। তই তাক আৰু এজন মানুহৰ মৰম দিছিলি। শাহুৱেকে হাতযোৰ কৰে। মই হাতযোৰ কৰিছোঁ আই, মোক ক্ষমা কৰি দিবি। ৰীমাৰ চকুৰ পৰা চকুলো নিগৰি আহে। মা, মই আপোনাক খং কৰা নাই। তই মোক মা বুলি আকৌ মাতিলি, কাৰণ মই আপোনাক কেতিয়াও শাহু বুলি ভবাই নাছিলোঁ মা, নিজৰ মা বুলিয়ে ভাবিছিলোঁ। বৌ, অঁ ভণ্টি, তুমিও মোক ক্ষমা কৰি দিবা। মই তোমাক হেৰুৱাব বিচৰা নাছিলোঁ, কিন্তু মোৰ ভয়ে মোক ভুল মানুহ কৰি পেলালে বৌ। মায়া, ভুল কৰাটো মানুহৰ স্বভাৱ, কিন্তু ভুল মানি ল'ব পৰাটোৱেই হ'ল ডাঙৰ কথা। বৌ, মায়াই বৌয়েকক সাবটি ধৰে। হ'ব দিয়া ভণ্টি। আজি অফিচৰ পৰা অকণমান সোনকালে আহি ইহঁতবোৰক অকণমান ফুৰাবলৈ লৈ যাব লাগিব, তেতিয়াহে সিহঁতৰ মন ভাল লাগিব। ৰীমা, তুমি ক'লৈ যোৱা? ৰীমাই মিচিকিয়াই হাঁহে। মাৰ ঘৰলৈ। অমিতৰ মুখ সেমেকি যায়। কিন্তু এইবাৰ অকলে নহয় অমিত, এইবাৰ মোৰ ছোৱালীৰ লগত ময়ো যাম তাইৰ মাকৰ ঘৰলৈ। তাইক অকলে যাবলৈ নিদিওঁ নহয়, আকৌ লগতে লৈ আহিম আকৌ মোৰ। সেইটোহে কথা। মই ভাবিছিলোঁ ৰীমা একেবাৰে যাবলৈ ওলালে নেকি, মোৰ উশাহটোৱে বন্ধ হৈ গৈছিল। ৰবা, মায়ে ফোন কৰিছে। হেল্ল' মা। অঁ ৰীমা। মা,
তুমি কোৱা কথাটো সঁচা আছিল কি হয় সঁচা কথাত অলপ সময় লাগে কিন্তু সঁচা কেতিয়াও হাৰি নাযায় তই সুখী হৈ থাকাই সেইটোৱে মোৰ আশীৰ্বাদ ব'লা ব'লা বোৱাৰী দেৰি হৈ যাব অমিত তুমি ভালদৰে চাবা হা ঘৰ ঠিক আছে যোৱা যোৱা আহিলে মোক ফোন কৰি দিবা মই লৈ আহিমগৈ হ'ব দিয়া ঠিক আছে মা ব'লা কিবা অসুবিধা হ'লে ড্ৰাইভাৰক ক'বা ঠিক আছে সোনকালে ভাতখিনি বনাই আজৰি হওঁ বোৱাৰী অ' মা তই বনাব নালাগে মই বনাম তই যা অকণমান আৰাম কৰগৈ নহ'লে মোৰ নাতিটোৱে কষ্ট পাব মা আজি আপুনি বহকচোন মা আপোনালোকৰ পচন্দৰ খিচিৰি বনাম আজি মই নালাগে মই বনাম নহয় নালাগে মা আপুনি আজি ৰেষ্ট লওক মই বনাই খুৱাম তই সঁচাকৈ মোৰ ছোৱালী অ' আকৌ নহ'লে কাৰ ছোৱালী জীয়েক হ'বলৈ জন্মৰ কাৰণে একে মাকৰ সন্তান হ'ব লাগে নেকি ৰীমা অ' মা আগৰ পৰাই মই আপোনাক নিজৰ মাৰ দৰে ভাবোঁ মা আজিহে মোৰ ঘৰখন সঁচাকৈয়ে ঘৰ ঘৰ লাগিছে মা আপুনি কিয় কান্দি আছে হাঁহি দিয়ক আকৌ এবাৰ সঁচাকৈয়ে বাবা তই বহুত ভাল ছোৱালী এজনী আনিলি তাৰ কাৰণে তোক বহুত বহুত ধন্যবাদ মই জানোৱেই মা ৰীমা বহুত ভাল ছোৱালী গতিকে আজিৰ পৰা সকলো ধুনীয়াকৈ মিলিজুলি চলিবা তই ক'বই নালাগে বাবা তই বিন্দাছ নিজৰ কাম কৰি থাক এতিয়া মোৰ দুজনী ছোৱালী মাজনী আৰু ৰীমা এজনী বোৱাৰী আহে মানে কেৱল এজনী নতুন মানুহ ঘৰত অহা নহয় তাই নিজৰ মাক দেউতাক নিজৰ শৈশৱ নিজৰ চিনাকি সকলো এৰি এখন অচিনাকি ঘৰক নিজৰ ঘৰ বুলি গ্ৰহণ কৰে তাই বেছি কিবা নিবিচাৰে এষাৰি মৰমৰ মাত আৰু এখন বিশ্বাসৰ হাত আৰু এটা কথা বোৱাৰীজনীক ভাবিব লাগিব তাই পৰ নহয় তাই নিজৰেই মানুহ বুলি কাৰণ বোৱাৰীক যদি নিজৰ জীয়েকৰ দৰে মৰম দিয়া হয় তেন্তে এখন ঘৰ স্বৰ্গলৈ পৰিৱৰ্তন হয় ৰীমাৰ কাহিনীটো হয়তো শেষ হ'ল কিন্তু প্ৰতিখন ঘৰত থকা ৰীমাৰ কাহিনীটো যেন ইয়াৰ পৰাই আৰম্ভ নহয় বোৱাৰী যা আকৌ অকণমান আৰাম কৰ আজি মই বনাওঁ আচলতে বোৱাৰী কেতিয়াও পৰ নহয় তাইক নিজৰ জীয়েকৰ দৰে মৰম কৰিলে তাই জীৱনভৰ সেই ঘৰখনক নিজৰ বুলি ভাল পাব অঁ মা তুমি ঠিকেই কৈছা এতিয়া যা তহঁতে মোক বনাবলৈ দে আহা ৰীমা সঁচাকৈ ৰীমাজনী আন ছোৱালীৰ লগত তুলনাই নহয় বৰ ভাল ছোৱালী